নলবাৰী মেডিকেল কলেজৰ আধাৰশিলা স্থাপন। অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব। নলবাৰীত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, 131 বিঘাত 43 কঠা মাটিত হ'ব নলবাৰী মেডিকেল কলেজ। ইয়াৰ বাবে চৰকাৰে অনুমোদন জনাইছে 350 কোটি টকা। নলবাৰীত এই মেডিকেল কলেজখনৰ নিৰ্মাণৰ বাবে 131 বিঘা 43 কঠা মাটি অসম চৰকাৰক অধিগ্ৰহণ কৰাৰ বাবে সুবিধা কৰি দিয়ে। এখন মেডিকেল কলেজৰ বাবে 350 কোটি টকাৰ অনুমোদন কৰা হৈছে। মহিলা শিশুৰ বাবে স্থাপন কৰা হ'ব এখন সুকীয়া হাস্পাতাল। ইয়াৰ বাবে আবণ্টন কৰা হৈছে 19 কোটি টকা। হ'ব এখন কেঞ্চাৰ হাস্পাতালো। প্ৰসূতি আৰু শিশুৰ এখন সুকীয়া হস্পিটাল নিৰ্মাণৰ বাবে আমি আৰু 19 কোটি টকা আৰু কেঞ্চাৰ হস্পিটাল এখন 100খন বিচনাযুক্ত কেঞ্চাৰ হস্পিটাল এখনো ইয়াত অতিৰিক্তকৈ নিৰ্মাণ কৰা হ'ব। নলবাৰীত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাবে অনুমোদন জনাইছে চৰকাৰে। আমাৰ ইয়াত অভিযান্ত্ৰিক মহাবিদ্যালয় এখন নিৰ্মাণৰ বাবেও যোৱা সপ্তাহত অসম চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। ঘোগৰাপাৰাৰ পৰা বিজুলীঘাটলৈ নতুনকৈ নিৰ্মাণ কৰা হ'ব 20 কিলোমিটাৰ পথ। ইয়াৰ বাবে 80 কোটি টকা অনুমোদন জনোৱা হৈছে। বৰ্তমানৰ ঘগ্ৰাপাৰৰ পৰা বিজুলীঘাটলৈ যি 20 কিলোমিটাৰ জোৰা ৰাস্তা, যি আজি 5.5 মিটাৰ আছে, তাক আমি দুখনকৈ গাড়ী ডিভাইডাৰেৰে সৈতে দুখনকৈ গাড়ী চলিব পৰা এক বিশাল ৰাস্তা নিৰ্মাণৰ বাবে অতিৰিক্তকৈ 80 কোটি টকাৰ আমি অনুমোদন জনাইছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে, নলবাৰী মেডিকেল কলেজৰ কাম 3 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ যে অহা 3 বছৰৰ ভিতৰত আমি এই মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰি তুলিম। আনহাতে লতাশিলত আছুৰ বৰ্জনিনাদৰ কথা উল্লেখ কৰি হিমন্তই ক'লে, আমি দেখা পাইছিলোঁ যে 25-30 জনমান ল'ৰাই বহি নাগৰিকত্ব আইনৰ কথা কৈ আন্দোলন কৰি আছিলে। মই এবাৰে ভাবিছিলোঁ যে নলবাৰীৰ জিয়নলৈ এখন মেডিকেল কলেজ আহিব। আন্দোলন আমি অহাকালি কৰিলেও হ'ব, পৰহি কৰিলেও হ'ব। কংগ্ৰেছৰ নিৰ্দেশত আছুৱে প্ৰতিবাদ কৰিছে। আজিৰ দিনটোতে যদি কোনোবাই আন্দোলন কৰিছে, যাৰ বেনাৰতে আন্দোলন নকৰক কিয়, মই নিশ্চিত যে তাৰ আঁৰত কংগ্ৰেছ থাকিবই লাগিব, তাৰ কোনো বিকল্প হ'ব নোৱাৰে। আমচুৰ লগ লাগি ছাত্ৰ সন্থাই লতাশিলত বৰ্জনিনাদ কৰিবলৈ যায়। মুছা আমচু একেলগে বহি লতাশিলত বজ্ৰ নিনাদ দিয়ে। সিদিনাখন অসম আন্দোলনৰ 855 জন শ্বহীদৰ আত্মালৈ মোৰ মনত পৰে। লাচিতে মোগলক খেদিছিল। আজি একাংশই মোগলৰ লগত লগ লাগি জাতি নিৰ্মাণৰ কথা কৈছে। মোগলক আঁতৰাবলৈ লাচিতে যুঁজ দিছিল আৰু আজি সেই মোগলৰ লগত সহায় লৈ আমাৰ একাংশই জাতি নিৰ্মাণৰ কথা চিন্তা কৰে। নলবাৰীৰ পৰা মজিবুৰ ৰহমান, DY 365।